জুবিনৰ ন্যায় বিচাৰি সি জেললৈ যোৱা এমাহেই হ'ল। দুদিন কৰোঁতে নাজি এমাহ হ'ল। সৰুটো গা ভাল নহয় পৰি আছে। দেৰগাঁৱৰ শৰৎ সৌৰভৰ বিৰুদ্ধে আছিল সোণাপুৰত পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ। জুবিনক সৎকাৰ কৰাৰ দিনটোতে ন্যায় বিচাৰি আন্দোলন কৰাৰ বাবে আটক হৈছিল সাংস্কৃতিক কৰ্মী শৰৎ সৌৰভ। সৌৰভ এমাহ পূৰ্বে জেললৈ গ'ল আৰু তাৰ পাছত এতিয়া অসহায় মাতৃৰ বুকুত সীমাহীন দুখ। এইগৰাকী মাতৃয়ে কিন্তু একোকে বুজি নাপায়। ভগ্ন জুপুৰীত দিন পাৰ কৰা মহিলাগৰাকীয়ে ভালকৈ নাজানে পুত্ৰৰ দুখনো কি। গুৱাহাটীৰ জেলৰ পৰা পুত্ৰক উলিয়াই অনাৰ শকত নাই মহিলাগৰাকীৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি দেৰগাঁৱৰ কোবালগাঁৱৰ শৰৎ সৌৰভ জেললৈ যোৱা আজি এমাহ হ'ল। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান শৰৎ সৌৰভৰ বিৰুদ্ধে আছিল জুবিন গাৰ্গক সোণাপুৰত সৎকাৰ কৰাৰ দিনটোত পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ। অসহায় মাতৃলৈনো এতিয়া চাব কোনে। পুত্ৰ নোহোৱা আজি এমাহেই হ'ল। ওপৰে ওপৰে যি খবৰ পাইছে তাকে শুনি উৰে ৰাতি উচুপি উচুপি দিন পাৰ কৰিছে মহিলাগৰাকীয়ে। দুখত ভাগি পৰা মহিলাগৰাকীয়ে কৈছে দুখীয়া মানুহৰ এনে কিয় নহয়। ডাঙৰ পুত্ৰৰ অবিহনে পৰিয়াল অচল হৈ পৰিছে। মহিলাগৰাকীৰ আহ্বান পুত্ৰক জেলৰ পৰা উলিয়াই দি পৰিয়ালটোক উদ্ধাৰ কৰিব লাগে। নিজে ধৰা দিলেগে, এতিয়া আনিব পৰা নাই। 3 তাৰিখৰ দিনাখন মাতিলে, সৰুটো গৈ পেলাই আৰু দুজন লগত লৈ গৈ পেলাই চহী মাৰিলেগে, গাৰ্জেন চহী। তাৰপৰা এতিয়া ওলাব কৰি আছে, এতিয়ালৈকে ওলোৱা নাই। এমাহ হ'লে উকিলে হেনো নোৱাৰে হাত দাঙি দিছে। এতিয়া আৰু সংগঠনৰ ফালৰ পৰা কি কৰে, খালি কথা পাতিছে সৰুটোৰ লগত, সংগঠনে হেৰি কৰিম বুলি কৈছে। এতিয়া কি কৰে, ডাঙৰ ভুল কৰা নাই আমাৰ ফালৰ পৰা। এতিয়া আৰু তেনেকে কি হৈছে আমি নাজানো নহয় সিমানখিনি। আৰু এতিয়া যে আহে খবৰ ল'বলৈ সেই কয়, একো ডাঙৰ ভুল কৰা নাই, আপোনালোকে চিন্তা নকৰিব, ওলাই আহিব। কিন্তু দুদিন কৰোঁতে নাজি এমাহ হ'ল। এতিয়া সৰুটো গা ভাল নহয় পৰি আছে, মই মেডিচিন আনি দিবলৈ পইচা পাতি মোৰ অসুবিধা। সেইদিনা মই 2 দিন পৰিলোঁ। সিয়ে কালি টেবলেট আনি দিলে যেনিবা মই আজি অকণমান ফোন হৈছোঁ, আকৌ সি পৰিছে। খোৱা বোৱা সেদে ভালকৈ হোৱা নাই দুইটাৰে, সেইকাৰণে আমি বেমাৰত পৰিছোঁ। মানে চৰকাৰে ধৰক আমাৰ নিচিনা দুখীয়া মানুহবিলাককহে এনেকৈ মাৰিবলৈ বিচাৰে। যিবিলাক ধৰক ভাল মানুহ সেইবিলাকক চৰকাৰে একো নকৰে। আমাৰ নিচিনা দৰিদ্ৰ মানুহক মানে চৰকাৰে বহুত হেৰি কৰে। ৰাতি হ'লে টোপনি নাহে, ভাত পানী খোৱা সময়ত নহয়, গান চান লিখে কৰে আৰু সেইদে দি মেলি সি সেইদে চলাই আছিলে ঘৰখন। এতিয়া কিন্তু উপায়ে নাই তাৰমানে আমাৰ। চৰকাৰে ধৰক আমাৰ নিচিনা দুখীয়া মানুহক খাললৈ ঠেলিবলৈ বিচাৰে। মিটালক গ্ৰেপ্তাৰ কৰক, এনেকৈ কেইজনমানক গ্ৰেপ্তাৰ কৰিবলৈ আঙুলি টুৱাই দেখুৱাই দিলে সেইটো এটা ভুল হ'ল। চৰকাৰৰ ঘৰত সেইটোৱে দুখ হ'ল। আৰু তাৰ পাছততো বহুত হাজাৰ লোকেও প্ৰতিবাদ কৰি আছিলে। তাৰ পাছত সি যেনিবা আগবাঢ়িলে, চকীৰ ওপৰত উঠি দিলে, সেইটোৱে যেনিবা নকৰিবলগীয়া কাম কৰিলে বুলি চৰকাৰে এনেকুৱা কৰিছে আমাৰ নিচিনা দুখীয়া মানুহক। চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড চাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে। বাই বাই।